হে গাইজ আশা কৰো সকলে ভালে আছে। আজি আছে আমাৰ এইচএছৰ লাষ্ট এক্সাম আৰু আমাৰ লাষ্ট এক্সামৰ ছাবজেক্টটো হ'ল এডভান্স এছামিজ আৰু এনেকে মই লগকেইটাৰ লগত যাই আছো আৰু এথেনে আমি তেল ভৰাবৰ কাৰণে তেল ডিপুত সোমালো আৰু এনেকে অৱশেষত মোৰ পৰীক্ষা দিয়া চেণ্টাৰ আহি পালো আৰু এথেন মই একেলাই ৰখি আছো কাৰণ মোৰ লগকেইটা আহি পোৱা নাই আৰু মই আহা লগ দুটা তাহাত দুইজনৰ বেলেগত চেণ্টাৰ আৰু অৱশেষত এনেকে আমাৰ লগকেইটা আহি পাল। তো এইবাৰ এনেকে আমি পৰীক্ষা দিব যাম আৰু 3 ঘণ্টা পাছত আমাৰ পৰীক্ষা শেষ হ'ল। আজিৰ পৰা কোনো পঢ়বা লগাও নাই, আজিৰ পৰা কোনো টেনচনো নাই, আমি মুক্ত। ৰিজাল্টৰ দিনা আৰু টেনচন হ'ব, বাকী একোদিন টেনচন নাই আৰু আজিৰ পৰা পৰীক্ষা শেষ হ'ল। আলু পাম আলু একোৱে লিখা নাই, মেমজনী বহুত বেয়া মেমজনী। তোৰ পাই ৰেপ দি সকলক মানে আমাৰ চুলতান আলম ইয়াকতো চিনি পাইছে। গতিকে ভালে হৈছে, পঢ়ি আহিছিলো, মাঘ বিহু আহি গ'ল, কাতি বিহু। বাকী তোমালোকৰ পৰীক্ষা কেনেকুৱা হ'ল জনাবা, বাকীটো আমাৰ মতামত জনালোৱে। তো আজিলৈ বাই, লগ পাম নেক্সট ভিডিঅ'ত।